নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 22 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ আজি ভূপেন বৰাক কংগ্ৰেছৰ পৰা বিদায় দিয়া হৈছে ঘেৰুৱা খাজ পিন্ধিছে আজি ভূপেন বৰাই আৰু ভূপেন বৰাক এইদৰে কংগ্ৰেছৰ পৰা বিদায় দিয়া হৈছে নাৰায়ণপুৰৰ দৃশ্য এয়া নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত এইদৰে ভূপেন বৰাক চেণ্ডেলেৰে মালা পিন্ধাই বিদায় দিয়া হৈছে এই দৃশ্য দেখিলে অনুমান কৰিব পাৰিব কিদৰে ৰাজীৱ ভৱনত এইদৰে এক ব্যতিক্ৰম ৰূপত বিদায় দিয়া হৈছে ভূপেন বৰাক ভূপেন বৰাই কংগ্ৰেছৰ পৰা বিদায়ৰ এক দৃশ্য চাও আজি আনুষ্ঠানিকভাৱে গেৰুৱা হল ভূপেন বৰা বিজেপিত যোগদান কৰিছে আজি ভূপেন বৰাই এটা ব্ৰেকিং নিউজ আজি গেৰুৱা বখন পিন্ধিছে ভূপেন বৰাই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান আজি ভূপেন বৰাৰ আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰিছে কংগ্ৰেছ নেতা একালৰ কংগ্ৰেছ নেতা ভূপেন বৰাই বিজেপিত যোগদান প্ৰাক্তন কংগ্ৰেছ নেতা সঞ্জু বৰুৱাই বিজেপিত যোগদান কৰিছে সঞ্জু বৰুৱাই ডক্টৰ সঞ্জু বৰা এপিচিচিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কাৰ্যসূচী নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত পাণ্ডাও উপস্থিত যোগদান কাৰ্যসূচীত কেইবাটাও দল সংগঠনৰ নেতা কৰ্মীয়ে যোগ দিছে বিজেপিত বিপুৰীয়াৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিছে বিজেপিত যোগদান কৰিয়েই দুৰ্যোধনৰ সংগ ত্যাগ কৰাৰ কথা ভূপেন বৰাৰ 32 বছৰ কাম কৰিছো কংগ্ৰেছ দলত তেজেৰে ৰাঙলী কৰা পোছাক পৰিধান কৰি আজি বিজেপিত যোগদান কৰিছে ভূপেন বৰাই ৰাহুল গান্ধীৰ উপস্থিতিত মূল পোছাক ৰাঙলী হৈছিল কংগ্ৰেছত থকাকালীন অৱস্থাতে ভূপেন বৰাক আক্ৰমণ কৰা হৈছিল আৰু তেজেৰে ৰাঙলী হৈ পৰিছিল পোছাক আৰু সেই পোছাক পৰিহিত অৱস্থাত আজি আহিছে ভূপেন বৰা বিজেপিত যোগদান কৰিবৰ কাৰণে ৰাহুল গান্ধীৰ উপস্থিতিত মূল পোছাক ৰাঙলী হৈছিল এই মন্তব্য কৰিছে বিজেপিত যোগদানৰ পাছতে মন্তব্য কৰিছে ভূপেন বৰাই আজি গেৰুৱা বখন পিন্ধিছে ভূপেন বৰাই খবৰ হৈছে ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ ন্যায় বিচাৰ আনুষ্ঠানিক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 2026 ফেব্ৰুৱাৰীত কেবিনেটত লোৱা হ'ব এই সিদ্ধান্ত ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ বিচাৰ ৰাইজৰ কথা মতে সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত বৰ্তমানলৈ 3খন জামিন নাকচ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ ন্যায় বিচাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায় বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা ডাঙৰ খবৰ ডিব্ৰুগড় বিমানবন্দৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ ডিব্ৰুগড় বিমানবন্দৰতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী ইণ্ডিগো বিমানত অঘটন এইবাৰ ঘূৰ্ণী বতাহৰ বাবে ইণ্ডিগো বিমানত অঘটন সংঘটিত হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ঘূৰ্ণী বতাহৰ বাবে ইণ্ডিগো বিমান অৱতৰণত অঘটন বিমানখনৰ শ শ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশ ঘূৰ্ণী বতাহৰ বাবে অৱতৰণ কৰিব পৰা নগ'ল বিমানখন অৱতৰণ কৰিব নোৱাৰি পুনৰ ঘূৰি গ'ল বিমানখন এটা গুৰুত্বপূৰ্ণ খবৰ অৱতৰণ কৰিব নোৱাৰি পুনৰ বিমানখন ঘূৰি গৈছে ডিব্ৰুগড় বিমানবন্দৰতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আন এটা খবৰ হৈছে ভূপেন বৰাৰ দৰে ধৰ্মৰ বেপাৰী আমি নহয় এই মন্তব্য কোনে কৈছে জনাম ভূপেন বৰাৰ দৰে ধৰ্মৰ বেপাৰী আমি নহয় ধৰ্মৰ এজন বেপাৰী আন এজন ধৰ্মৰ বেপাৰীৰ ওচৰলৈ গৈছে ভূপেন বৰাৰ দৰে নিৰ্লজ্জ মানুহ মই দেখা নাই দলৰ খবৰ লিক কৰা আচল মানুহজনে হৈছে ভূপেন বৰা এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ লেকাম লৈছে বিজেপিত তেওঁৰ কি অৱস্থা হয় ৰাইজে দেখিব সংবাদ মেল সম্বোধন কৰি এইদৰে মহাবিস্ফোৰণ ঘটাইছে
মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে কৈছে ভূপেন বৰাৰ দৰে ধৰ্মৰ বেপাৰী আমি নহয়। ধৰ্মৰ এজন বেপাৰী আন এজন ধৰ্মৰ বেপাৰীৰ ওচৰলৈ গৈছে। ভূপেন বৰাৰ দৰে নিৰ্লজ্জ মানুহ মই দেখা নাই বুলি মন্তব্য কৰিছে মীৰা বৰঠাকুৰে। এটা খবৰ হৈছে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীসকলে জুবিন ক্ষেত্ৰত যাব নাপায়। তেওঁলোকে জুবিন ক্ষেত্ৰৰ পৰা দূৰত থাকক। সেই ঠাইখিনিক ৰাজনীতিকৰণ নকৰিব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নিৰ্বাচনৰ পূৰ্বে মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ। মই যেতিয়া পুনৰ মুখ্যমন্ত্ৰী হ'ম তেতিয়াহে মই জুবিন ক্ষেত্ৰলৈ যাম। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে প্ৰিয়ংকা গান্ধীয়ে হেনো জুবিনৰ নামেই শুনা নাছিল। যদি নামেই শুনা নাছিল তেন্তে জুবিন ক্ষেত্ৰলৈ কিয় গৈছিল? ভোটৰ কাৰণে জুবিন ক্ষেত্ৰলৈ গৈছিল প্ৰিয়ংকা গান্ধী। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জুবিনক লৈ ৰাজনীতি নকৰিব। নিৰ্বাচন চলি থকালৈকে মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ। আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰলৈ যাম, মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং, আমাৰ জুবিনক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিব। প্ৰিয়ংকা গান্ধীয়ে হেনো জুবিনৰ নামেই শুনা নাছিল। যদি নামেই শুনা নাছিল তেন্তে জুবিন ক্ষেত্ৰলৈ কিয় গলা? ভোটৰ কাৰণে জুবিন ক্ষেত্ৰলৈ গৈছিল প্ৰিয়ংকা গান্ধী। ভোটৰ কাৰণে জুবিন ক্ষেত্ৰলৈ প্ৰিয়ংকা গান্ধী গৈছিল, মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যেতিয়ালৈ নিৰ্বাচন চলি থাকে তেতিয়ালৈকে মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ। ভগৱানে কৰিলে আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰলৈ যাম। যিয়ে ইলেকশ্যন খেলিম বুলি ভাবিছে জুবিন ক্ষেত্ৰৰ পৰা দূৰত থাকক। জুবিন ক্ষেত্ৰক ৰাজনীতিকৰ নকৰিব, মোৰ স্পষ্ট কথা। জুবিন গাৰ্গ গোচৰৰ শুনানিক লৈও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 26 ফেব্ৰুৱাৰীত জুবিনৰ গোচৰৰ শুনানিক লৈ কেবিনেটত হ'ব সিদ্ধান্ত। ফাষ্ট ট্ৰেক কোৰ্টক লৈ বৰ্তমানেও ৰাজনীতি চলি আছে বুলি মন্তব্য। আমাৰ জুবিনক লৈ কোনেও ৰাজনীতি নকৰিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আজি ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পাছতে ডাঙৰ মন্তব্য কৰিছে। ভূপেন বৰাই কৈছে যিযোৰ পোছাক পিন্ধি বিজেপিৰ বিৰুদ্ধে যুঁজ দিছিলো মই, সেইযোৰ পোছাকে আজি পিন্ধিছো। যিযোৰ পোছাকত তেজৰ দাগ লাগিছিল সেই কাপোৰযোৰে পিন্ধি আহিছো। মোৰ তেজ আৰু বলিদানৰ মূল্য কংগ্ৰেছে নিদিলে, কংগ্ৰেছে দিয়া নাই। বিজেপিত বলিদানৰ মূল্য পাও নে নাপাও চাও, ভূপেন বৰাই মন্তব্য কৰিছে। ভূপেন বৰাই কৈছে মোৰ তেজ আৰু বলিদানৰ মূল্য কংগ্ৰেছে দিয়া নাই, বিজেপিত বলিদানৰ মূল্য পাও নে নাপাও সেয়া চাই লও। এইদৰে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পাছতে ডাঙৰ মন্তব্য কৰিছে ভূপেন বৰাই। আন এটা ডাঙৰ খবৰ, পবিত্ৰ ৰমজান মাহতেই আফগানিস্তানত এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ। এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পবিত্ৰ ৰমজান মাহতেই আফগানিস্তানত ভয়ংকৰ আক্ৰমণ। এবাৰ পবিত্ৰ ৰমজান মাহতেই আফগানিস্তানত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। পাকিস্তানে উৰুৱালে এটাৰ পিছত আন এটা সন্ত্ৰাসবাদীৰ ঘাটি। গুৰুত্বপূৰ্ণ খবৰ, তেহৰিক-ই-তালিবান পাকিস্তানৰ ঘাটিত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। আফগানিস্তানৰ সীমান্তৱৰ্তী এলেকাত ধাৰাবাহিক আক্ৰমণ। এটা গুৰুত্বপূৰ্ণ খবৰ, আফগানিস্তানৰ কেইবাখনো চহৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে পাকিস্তানে। এবাৰ বাৰমাল আৰু উৰগুন জিলাৰ ভিন্ন প্ৰান্তত আক্ৰমণ হৈছে। আকাশমাৰ্গেৰে কৰা আক্ৰমণত কেইবাজনৰো মৃত্যু হৈছে। মুহূৰ্তত আক্ৰমণত এটা পৰিয়ালৰ 23জন লোকসহ পুত গৈছে এটা ঘৰ। আক্ৰমণত এটা পৰিয়ালৰ 23জন লোকসহ পুত গৈছে এটা ঘৰ। এটা ডাঙৰ খবৰ, TTPৰ বহু সদস্য নিহত পাকিস্তানৰ আক্ৰমণত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানৰ আক্ৰমণৰ পাছতেই ধমক এইবাৰ তালিবানৰ। ডাঙৰ খবৰ, সময় অহাৰ লগে লগেই উচিত প্ৰত্যুত্তৰ দিম। কেইবাখনো মাদ্ৰাছা আৰু বহু পৰিয়ালৰ ওপৰত আক্ৰমণৰ তথ্যই পোহৰলৈ আহিছে। আক্ৰমণৰ ক্ষয় ক্ষতিৰ তথ্য প্ৰকাশ আফগান চৰকাৰৰ।
পবিত্ৰ ৰমজান মাহতে আফগানিস্তানত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। আন এটা খবৰ হৈছে আমাৰ কথা নুশুনে, উজনিত বিচৰা চিট নিদিলে দিগদাৰ হ'ব, কংগ্ৰেছক অখিল গগৈৰ সতৰ্কবাণী। এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং নিউজ, কংগ্ৰেছক সতৰ্কবাণী দিছে এইবাৰ অখিল গগৈয়ে। আমাৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছে, আমি আমাৰ মানুহবোৰক বিমুখ কৰিব নোৱাৰো। আমাৰ এটাও কথা শুনা নাই কংগ্ৰেছ দলে। সকলো যদি কংগ্ৰেছৰ মতে হয় সেয়া কেনেধৰণৰ মিত্ৰতা? সকলো যদি কংগ্ৰেছৰ মতে হয় সেয়া কেনেধৰণৰ মিত্ৰতা বুলি প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। আজি চূড়ান্ত সিদ্ধান্ত হ'ব আমাৰ, দিলেও নিদিলেও আমি বিচৰা চিটত জিকিম। উজনিত আমাক নিদিলে দিগদাৰ হ'ব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। ধেমাজি, ডিমৌ, মৰিয়নি, চিচিবৰগাঁও আমাক লাগিবই বুলি মন্তব্য। খেলিব নোৱাৰা চিট দি লাভ নাই, মানিলে মানিব, নামানিলে আমি সিদ্ধান্ত ল'ম। ৰাইজৰ দলক ৰাম ঠগন এবাৰ কংগ্ৰেছৰ। পৰৱৰ্তী খবৰটো হৈছে SIR আহিলেই ধৰা পৰিব সকলো বাংলাদেশী। কংগ্ৰেছ চৰকাৰ আহিলে এটাও বাংলাদেশী নেখেদে, আমি এটা এটা বাংলাদেশী ধৰি সীমা পাৰ কৰাই দিম, এই মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশী হৈছে কংগ্ৰেছৰ ভোট বেংক, বাংলাদেশী হৈছে কংগ্ৰেছৰ ভোট বেংক। SIR আহিলেই ধৰা পৰিব এটা এটা বাংলাদেশী। কংগ্ৰেছ চৰকাৰ আহিলে এটাও বাংলাদেশী নেখেদে, কংগ্ৰেছ চৰকাৰ আহিলেই এটাও বাংলাদেশী খেদা নাখায়। 174 বিঘা ভূমিত কব্জা কৰি আছিল কংগ্ৰেছৰ দিনত অহা বাংলাদেশীয়ে। অসম আৰু ভাৰতবৰ্ষৰ সুৰক্ষাৰ বিপদ আছিল বাংলাদেশী। আমাৰ অসম আৰু ভাৰতবৰ্ষৰ সুৰক্ষাৰ বিপদ আছিল বাংলাদেশী। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শক্তিশালী পদক্ষেপ, 1.5 লাখ বিঘা মাটি বাংলাদেশীৰ পৰা মুক্ত। অহা বছৰলৈ 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। বাংলাদেশী মুক্ত অসম দিয়াৰ বাবে অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰীক প্ৰশংসা। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে জানে যদি ৰাজহুৱা কৰক জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জানে জুবিন গাৰ্গৰ হত্যাকাৰীক, তেন্তে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম। এটা ব্ৰেকিং নিউজ, অন্তত জুবিনৰ নামত কৰিব নালাগে কোনো ধৰণৰ ৰাজনীতি। জুবিনক লৈ যদি ৰাজনীতি কৰে তেন্তে অসমৰ ৰাইজ ক্ষোভিত হৈ আছে। তাৰ প্ৰত্যুত্তৰ এইবাৰ নিৰ্বাচনত দিব অসমৰ জনগণে। বিজেপিৰ যিসকল নেতাকৰ্মীয়ে ধেমালি কৰি আছে, পৰিস্থিতি কিন্তু বিষম হ'ব। ভোটৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিব অসমৰ ৰাইজে। মুখ্যমন্ত্ৰীয়ে যদি জুবিনৰ হত্যা হোৱা বুলি কৈছে তেন্তে হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ মাজতে দুলু আহমেদে এই ডাঙৰ মন্তব্য কৰিছে। জনাই গৈছো লগতে আন এটা ডাঙৰ খবৰ, পবিত্ৰ ৰমজান মাহতে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এবাৰ অশোভনীয় আচৰণক লৈ দুই ফৈদৰ মাজত সংঘাত। ব্ৰেকিং নিউজ, এজন যুৱকে আন এজন যুৱকৰে ধেমালি কৰাক লৈ এইবাৰ দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। পবিত্ৰ ৰমজান মাহতেই নিশা তাৰাবি নমাজ চলি থাকোঁতেই প্ৰথমে আৰম্ভ হৈছিল খণ্ড যুদ্ধ আৰু তাৰ পাছতেই দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা। হাতে হাতে চোকা অস্ত্ৰ লৈ দুটা ফৈদৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ। দুটা ফৈদৰ আক্ৰমণ প্ৰত্যাক্ৰমণত আহত হৈছে 8জনকৈ লোক। ঢিঙৰ খৈৰামাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আহত হৈছে ৰফিকুল ইছলাম, মানিকুল ইছলাম, মেৰাজুল ইছলাম, নুৰ আলম, লগতে ৰূপচান বাছমা, সাকিব হাছান, সাইফুল ইছলাম, লগতে সুলতানা বেগমো আহত হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসমত জেহাদী
আছে বুলি মুখ্যমন্ত্ৰীয়ে গম নাপায় দীপুৰঞ্জন শৰ্মাই কিদৰে জানে দীপুৰঞ্জন শৰ্মাক অতি শীঘ্ৰে জেৰা কৰিব লাগে অসমৰ ক'ত জেহাদী আছে দীপুৰঞ্জন শৰ্মাই দেখুৱাই দিয়ক দীপুৰঞ্জন শৰ্মাক পহু খেদা দিয়াৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ আন এটা খবৰ হৈছে গৰু গাড়ীৰ ধৰি ধন দাবী কৰি হাতে লুটে ধৰা পৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ নেতা আঠুকাহি ক্ষমা খুজিলে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ লিখন খাটনিয়াৰ সহ তিনি নেতাই এই তিনি নেতালৈ আপুনি ভালদৰে মন কৰক লখিমপুৰ কদমত গৰুভৰ্তি বলেৰ' গাড়ী ৰাখি ধন দাবী কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতেই এইদৰে আঁঠু কহাই হাতলোটে ধৰা পৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ নেতা আঁঠু কাহি ক্ষমা খুজিছে এইবাৰ এইদৰে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ তিনি নেতাই আন খবৰ হৈছে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিয়ে 2খন আসনৰ বাবে দিব 10-12 জনৰ নাম দিল্লীয়ে লগাব এইবাৰ চূড়ান্ত মোহৰ অহা 16 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যসভাৰ 3খন আসনৰ ভিতৰত 2খন আসনৰ বাবে 10ৰ পৰা 12 জনৰ নামৰ পৰামৰ্শ দিব শনিবাৰে বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকৰ অন্তত এই কথা অৱগত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দেওবাৰে শৰ্টলিষ্ট কৰা নামসমূহ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ জৰিয়তে দলৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডলৈ প্ৰেৰণ কৰা হ'ব তেওঁৰ নামসমূহ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে 2খন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব যদিও বিধানসভাৰ সংখ্যা আৰু কংগ্ৰেছে যৌথ প্ৰাৰ্থী থিয় কৰাই নে নাই সেই বিষয়ে মূল্যাংকন কৰিব তৃতীয়খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলটোৱে আগ্ৰহী তেওঁ কয় যে কংগ্ৰেছে যদি যৌথ প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেন্তে আমাৰ নিৰ্বাচন সহজ হ'ব পূৰ্বৰ ৰাজ্যসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি শৰ্মাই লগতে উল্লেখ কৰে যে এইবোৰ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছিল যাৰ ফলত অজিত কুমাৰ ভূঞাক বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হ'বলৈ এৰি দিয়া হৈছিল